এই মুহূৰ্তত আমি পোনে পোনে দীঘলী পুখুৰী পাৰলৈ লৈ যাব বিচাৰিছোঁ। আছুৱে আজি মহান শিল্পীগৰাকীক স্মৰণ কৰিছে। সকলকে ধন্যবাদ জানাইছো। আমাৰ দিনজোৰাভাৱে এই ৬টা দিনৰ ওচৰত কাৰ্য চলি থাকিব, গতিকে সকলোকে ধন্যবাদ জনাই কাৰ্যসূচী সন্ধিয়া ৫ বজাৰ লগে লগে প্ৰতিগৰাকী অনুষ্ঠান আৰম্ভ কৰা হ'ব। গতিকে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। উল্লেখ কৰিব বিচাৰিছোঁ যে আজি যিহেতু বিশ্ববৰেণ্য শিল্পীগৰাকীক সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে আৰু এই মুহূৰ্তত আমি দীঘলী পুখুৰী পাৰৰ পৰা কাৰ্যসূচী দেখুৱাইছোঁ। আজি অসমৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আৰম্ভ হৈছে আৰু যিগৰাকী শিল্পীয়ে গোটেইটো জীৱন অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিবৰ কাৰণে কাম কাজ আগবঢ়াই থৈ গ'ল, সেই ব্যক্তিগৰাকীক এটি কৃতজ্ঞ জাতি হিচাপে আজি অসমৰ চুকে কোণে সকলোৱে সুঁৱৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এক বিশেষ সম্পৰ্ক আছিল, অন্তৰৰ সম্পৰ্ক আছিলে আৰু তেখেতৰ জীৱনকালৰ পৰাই ডক্টৰ ভূপেন হাজৰিকাদেৱক সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰিছিলোঁ। গতিকে তেখেতৰ অবৰ্তমানতো আজিৰ এই জন্ম শতবাৰ্ষিকীৰ শুভক্ষণত সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, তেখেতৰ জন্মদিৱস উদযাপন কৰা হ'ব। আজিৰ দিনটোত অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাই ১০০গৰাকীকৈ শিল্পী, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰীক সমবেত কৰি মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব আৰু তেখেতলৈ শ্ৰদ্ধা নিবেদিব। এই গীতটোৰ এটা পটভূমি আছে। ঐতিহাসিক ভাষা আন্দোলনৰ সময়ত ১৯৬০ চনত যেতিয়া অসমীয়া ভাষী মানুহ, বঙালী ভাষী মানুহৰ মাজত সংঘৰ্ষ হৈছিল, তেতিয়া তেনে পটভূমিত ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতটো ৰচিছিল আৰু মানৱতাৰ বাৰ্তা দিছিল। আমি তেখেতৰ জন্মদিৱস আৰু মৃত্যু দিৱসত সদায় এটা কথা কৈ আহিছোঁ, সেই কথাটো গভীৰ উপলব্ধিৰে কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱে গোটেই জীৱনটো অসমীয়া জাতিটোক বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল। তেওঁ একে উশাহতে এজন অসমীয়া আছিল, এজন ভাল ভাৰতীয় আছিল আৰু বিশ্ব নাগৰিক আছিল। যলৈকে গৈছিল অসমৰ চিন্তা মনত ৰাখিছিল আৰু সেইকাৰণেই তেখেতৰ জন্মৰ দিনটোত আজি জন্ম শতবাৰ্ষিকী উপলক্ষে ছাত্ৰ সন্থাৰ এটা গভীৰ উপলব্ধি যে তেখেতক জীয়াই ৰাখিবৰ কাৰণে আৰু অধিক কৰণীয় আছে। আমি কওঁতে কওঁতে শিল ক্ষয় যোৱাৰ দৰে এতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত ডিব্ৰুগড়ৰ বিমানকোটটো নামাকৰণ কৰা হ'ল, কিন্তু ভূপেন হাজৰিকাদেৱক আমি জলে স্থলে আকাশে সৰ্বত্ৰে বিচাৰোঁ। আজি স্বামী বিবেকানন্দৰ ১৫০ বছৰ বৰ্ষপূৰ্তিত যদি সমগ্ৰ ভাৰতবৰ্ষত তেখেতৰ নামত বিবেক এক্সপ্ৰেছ চলাব পাৰে, তেতিয়াহ'লে ভূপেন হাজৰিকাদেৱৰ নামত এখন ট্ৰেইন কিয় হ'ব নোৱাৰে?
আমি বিচাৰোঁ যে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ লোককে সাঙুৰি যাব পৰাকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত এখন ট্ৰেইনৰ সূচনা কৰিব লাগে আৰু যিটো নেশ্যনেল ৱাটাৰৱেজ 2 বুলি কয় শদিয়াৰ পৰা ধুবুৰীলৈকে সেইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰক আজি সমন্বয় ক্ষেত্ৰ নামাকৰণ কৰিছে চৰকাৰে ভাল পাইছোঁ কিন্তু সমাধি ক্ষেত্ৰটো গঠন কৰাৰ সময়ত আমাৰ সকলোৰে মনত যি ধাৰণা আছিল সেই ধাৰণাটো প্ৰতিফলিত হৈছে নাই আমি সকলোৱে বিচাৰিছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ এই ধৰণেৰে গঢ়ি লওক যাতে তাত উপস্থিত হৈ যিকোনো প্ৰজন্মৰ এজন ব্যক্তিয়ে তেখেতৰ সৃষ্টিৰাজি উপলব্ধি কৰিব পাৰে বাহিৰৰ পৰা অহা কোনো গৱেষকে গৱেষণা কৰিবৰ কাৰণে যাতে তাত অৱলম্বন বিচাৰি পায় কিন্তু সেয়া হৈ উঠা দেখা নগ'ল এটা ঠেক ঠোক পৰিৱেশৰ মাজত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ সূক্ষ্মভাৱে নিৰ্মাণ কৰি থৈ দিলে সেই কথাটো অত্যন্ত আঘাত পোৱা ধৰণৰ কথা গতিকে চৰকাৰলৈ আমাৰ মুকলি আহ্বান যে সমাধি ক্ষেত্ৰটো আহল বহলভাৱে নিৰ্মাণ কৰিব লাগে যিকোনো প্ৰান্তৰ মানুহ আহি তাত উপস্থিত হৈ তেখেতৰ সৃষ্টিৰাজি উপলব্ধি কৰিব পৰাকৈ নিৰ্মাণ কৰিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা আজি সমগ্ৰ অসমত মানুহে মানুহৰ বাবে গীতটি এটা জাতীয় সংগীতৰ দৰে মানুহে নিজৰ অন্তৰত স্থান দি লৈছে গতিকে এই সংগীতটোত যিহেতু মানৱতাৰ বাৰ্তা আছে চৰকাৰে আজি বহুতলৈ কিবা কিবি আহ্বান জনাই আছে বিহুৰ দিনাখন তেওঁৰ নামত উচৰ্গা কৰিবলৈ আহ্বান জনাইছে ভাল কথা চৰকাৰলৈও আমাৰ এটি বিনম্ৰ আহ্বান এই মানুহে মানুহৰ বাবে গীতটি অসমৰ শিক্ষানুষ্ঠানসমূহৰ পুৱাৰ প্ৰাৰ্থনাৰ ভাগত গোৱাটো বাধ্যতামূলক কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ